তেওঁলোকে অৰুণোদয় দিব পাৰিব নেকি কওক অৰুণোদয় দিব পাৰিব নেকি অৰুণোদয় কোনে দিব কওক কোনে দিব মামাই দিব হয়নে নহয় মামাই দিব গতিকে ভুল আপোনালোকে নকৰিব এটা পৰিয়ালক অৰুণোদয় দিম ইয়াতে নাঙলৰো কাম নাই হাতৰো কাম নাই আমি UPPLৰ কেণ্ডিডেট জয়ন্ত বসুমতাৰী ডাঙৰীয়াক ভোট দিম তাৰ কাৰণে মই আপোনালোকক অনুৰোধ কৰিছো এটা আপোনালোকে কওক কোনে কোনে ৰেচন কাৰ্ড পায় সকলোৱে পায় হাত দাঙিছো হয়নে নহয় ৰেচন কাৰ্ড পালে কি পায় বিনামূলীয়া চাউল পায় হয়নে কংগ্ৰেছৰ দিনত বিনামূলীয়া চাউল আছিল নেকি আপোনালোকে কওক কংগ্ৰেছৰ দিনত বিনামূলীয়া চাউল আছিল নেকি যে কংগ্ৰেছৰ দিনত বিনামূলীয়া চাউল নাছিলে আৰু কংগ্ৰেছৰ লগত তেতিয়া একেলগে কোন আছিল কংগ্ৰেছৰ লগত একেলগে কোন আছিল আপোনালোকে জানে যে BTC চুক্তি হোৱাৰ পাছত অসম চৰকাৰে ডাইৰেক্ট টকা দিয়ে কেন্দ্ৰীয় চৰকাৰে ডাইৰেক্ট টকা দিয়ে গতিকে আমি জলসম্পদ বিভাগে টকা দিব নালাগে কিন্তু আকৌ কৈছো BTC ৰাইজক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মৰম কৰে ভাল পায় আমি আপোনালোকক সন্মান কৰো সেই কাৰণে নিয়মৰ বাহিৰত গৈ 3 বছৰত 350 কোটি টকা বানপানীৰ লগত মোকাবিলা কৰিবলৈকে দিছো আৰু দিম আপোনালোকক প্ৰতিশ্ৰুতি দিছো ৰাজ্যসভাৰ সদস্যজনে তেখেতৰ পেটত কোনো নীতি নিয়ম নাই কোনো টেণ্ডাৰ নাই কোনো ইভালুৱেশ্যন নাই এনেকে কি দিয়ে যে অমুকক ইমান টকাৰ অৰ্ডাৰ দিলো গতিকে গুৱাহাটীত আছিলে ফুটা কম্বল দিয়া চৰকাৰ আৰু বিটিআৰত আছিলে ফুটা কম্বল অৰ্ডাৰ দিয়া চৰকাৰ এনেকুৱা পাৰ্টিক আমি ভোট দিব নোৱাৰো আমি কাক ভোট দিম বিজেপিক ভোট দিম আপোনালোকে বিজেপিক ভোট দিব মই আপোনালোকক অনুৰোধ জনাইছো সদায় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি প্ৰায় 3 বছৰ আগতে অসমৰ ৰাইজক কেইটামান প্ৰতিশ্ৰুতি বৰমাৰ বিধায়কে যিখিনি পায় ভূপেন বৰাই যিখিনি পায় তাৰ ওপৰত গৈও মুখ্যমন্ত্ৰীৰ আমাৰ কি আঁচনি মুখ্যমন্ত্ৰীয়ে এটা বিশেষ আঁচনি লৈ 500 কোটি টকা আমাৰ এই বিটিআৰলৈকে ৰাস্তা বনাবলৈ দিছে আৰু বিটিআৰখন এতিয়া মনোৰম হ'ল ৰাস্তা পথ ভাল হ'ল আৰু ভাল কৰিম আমি প্ৰতিশ্ৰুতি দিছো সদায় আমি সিদ্ধান্ত ল'ব লাগিব আমি ভোট কাক দিম সিদ্ধান্ত ল'ব লাগিব 7 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব কেন্দ্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আকৌ প্ৰধানমন্ত্ৰী হ'ব কোনো শক্তিয়ে ৰাখিব নোৱাৰে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'বই আজিৰ তাৰিখত আমি অসমত কওঁ অতি কমে 12খন সমষ্টিত 12টা সমষ্টিত জিকিম আমি 13টা সমষ্টিত জিকিলেও কোনো অসম্ভৱ নহয় কিন্তু কেইদিনমানৰ আগলৈকে কি পৰিৱেশ আছিলে যে অসমত বিজেপি UPPL আৰু AGPয়ে গণশক্তিয়ে মাত্ৰ 11টা সমষ্টিতহে জিকিব পাৰে কিন্তু আমি এতিয়া ভাবিছো যে অতি কমে 12টা 13টা সমষ্টিলৈকে জিকাৰ পৰিৱেশ আছে কিয় আমি উন্নয়ন কৰিছো সকলোৰে কাৰণে কাম কৰিছো সকলোৰে কাৰণে কাম কৰিম সদায় মহিলাসকলে আমি সিদ্ধান্ত ল'ব লাগিব যে আমি অৰুণোদয় দিওঁ আমি ধানৰ দাম বঢ়াওঁ আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিওঁ আমি মাইক্ৰ ফাইনেন্সৰ মহিলাসকলৰ ঋণ মাৰি দিওঁ আমি অসম চৰকাৰ চলোৱা এই মুহূৰ্তত অসম চৰকাৰ চলোৱা দিল্লীৰ চৰকাৰ চলোৱা বিজেপিক ভোট দিম নে ফুটা কম্বল বিলোৱা আৰু ফুটা কম্বল অৰ্ডাৰ দিয়া পাৰ্টিক অসমত চৰকাৰ চলাইছিল তেওঁলোকৰ সহযোগী আছিল BPF আৰু BPFে ক'ত চলাইছিলে আমাৰ বিটিআৰত চৰকাৰ চলাইছিল সেইখিনি সময়ত কি আছিলে যে কংগ্ৰেছে ফুটা কম্বলৰ অৰ্থ দিছিল মনত আছে নাই কওক মনত আছে নে নাই কংগ্ৰেছে কি দিছিল কংগ্ৰেছ চৰকাৰ দিনত ফুটা কম্বল অথোৱা হয়নে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আৰু মই তেতিয়াও MLA আছিলো কংগ্ৰেছৰ আমি আমাৰ ফালে কি কৰিছিলো জানে মহিলা বেছি আহে 200 বান্দিল ফুটা 400 বান্দিল 400 গৰাকী মহিলা আহে আমিতো উপায় নাপাওঁ কি কৰো 1 বান্দিল ফুটাক দুভাগ কৰো আৰু মহিলাৰ মাজত ভগাই দিওঁ এফালে তেনেকুৱা হৈছিল নেকি কওক এফালে তেনেকুৱা হৈছিল নেকি আৰু 1 বান্দিল ফুটা আধা বান্দিল ফুটা এটা আঁঠুৱা আৰু এখন কম্বল মুঠ কিমান টকা 1000 টকা কেইদিনমানৰ আগত মই টিভি চাই আছিলো আজিকালি যে সাংবাদিকসকল ঘূৰি ফুৰে এই ইলেকশ্যনৰ সময়ত কাক ভোট দিব কাক ভোট দিব সোধে মই টিভি চেনেলত এটা নিউজ চাই আছিলো এজন ব্যক্তিক সাংবাদিক বন্ধুৱে সুধিলে যে আপুনি ভোট কাক দিব মানুহগৰাকীয়ে ক'লে সাধাৰণ মানুহ দেখাত সাধাৰণ মানুহ নিচিনা লাগে মানুহগৰাকীয়ে ক'লে যে মই বিজেপিক ভোট অপেনলি কৈছে মই বিজেপিক ভোট দিম আৰু সাংবাদিক বন্ধুৱে সুধিছে আপুনি কিয় ক'লে বিজেপিক ভোট দিম বুলি কিয় দিব
তেতিয়া সাংবাদিকক সেই মানুহগৰাকীয়ে ক'লে যে বিজেপিয়ে মাহে মাহে অৰুণোদয় দিয়ে আৰু কংগ্ৰেছে 5 বছৰত এবাৰ সূতা কম্বল আঁঠুৱা দিছে আৰু মানুহগৰাকীয়ে হিচাপ কৰি উলিয়াইছিলে যে কংগ্ৰেছৰ এবছৰৰ সূতা কম্বল আঁঠুৱাৰ দাম বিজেপিয়ে কিমান দিনত দিয়ে 1 মাহত দিয়ে সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভোট দিম সেইকাৰণে বিজেপিক ভোট দিম 4.5 কিলোমিটাৰ মথাউৰি সম্পূৰ্ণ কৰিলো এবাৰ তামুলপুৰতো ভগৱানৰ আশীৰ্বাদত বানপানী নহয় নলবায়ুটো নহয় আৰু আমাৰ বৰমাথো নহয় এই কাম কাৰ নিৰ্দেশত কৰিছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশত কৰিছো আৰু কিয় কৰিছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিটিএডিৰ লোকসকলক অকৃত্ৰিমভাৱে ভাল পাই শ্ৰদ্ধা কৰে আৰু মৰম কৰে বিটিচিৰ এখন চুক্তি আছে বিটিচিৰ চুক্তি মতে আমাৰ অসম চৰকাৰৰ পৰা আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা চিধা টকা আহে জলসম্পদ বিভাগে নতুনকৈ টকা দিব নালাগে নিয়ম মতে আমি দিব নালাগে কিন্তু নিয়মৰ বাহিৰত গৈ যোৱা 3টা বছৰত বিটিচিৰ কাৰণে মূল বিভাগ জলসম্পদ বিভাগে 350 কোটি টকা মৰমৰ বিটিআৰলৈকে দিছো কাম কৰিছো আৰু কাম কৰিম মুঠৰ ওপৰত বিটিআৰৰ বানপানী নাইকিয়া কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ